৭৫,০০০ নাই ঘৰে ঘৰে চাকৰি কোনেও মানে নাপালে তেওঁলোকৰ লিডাৰৰ মানে ছোৱালী জীয়ৰী বিলাকে সৌদিনাখন ফৰেষ্ট ডিপাৰ্টমেণ্টে চাকৰি পাইছে আমাৰ দুখীয়া ল'ৰা ছোৱালী মেধাৱী ছাত্ৰ ছাত্ৰীসকলে কিন্তু চাকৰি পোৱা নাই তেওঁলোকৰ লিডাৰ বিলাকৰ ছোৱালী চাকৰি পাইছে ৰাইজে তেওঁলোকক নিৰ্বাচিত কৰিছিল তেওঁলোকক ভোট দি পেলাই জিকাই দিছিল পৰিৱৰ্তনৰ নামত তেওঁলোকে ৰাইজক সপোন দেখুৱাইছিল আমি ঘৰে ঘৰে চাকৰি দিম তেওঁলোকে চাকৰি নিদিলে কিন্তু নিজৰ ছোৱালীক চাকৰি দিছে নিজৰ ঘৰৰ মানুহ চাকৰি দিছে আমাৰ ল'ৰা ছোৱালী বিলাকে যিসকলে চাকৰি পাবলৈ যোগ্য আছিলে তেওঁলোকে চাকৰি পোৱাৰ পৰা বঞ্চিত হ'ল সো ইয়াৰ কাৰণে ইউ পিপল ৰাজনীতি দলক আমি সালবাৰী সমষ্টিৰ পৰা অহা 22 তাৰিখত নাঙলৰ ছবিত ভোট দি পেলাই আমি বিদায় দিব লাগিব ৰাইজ বিদায় দিব পাৰিবনে নাই নাঙল পাৰ্টি 26 তাৰিখে যিটো আমাৰ নিৰ্বাচনী ফলাফল ওলাব হাগ্ৰামা ছাৰক আমি চিফ হিচাপে পাবলৈ গৈ আছো আৰু আপোনালোকৰ সালবাৰীত আহি পেলাই আমি বেন পাৰ্টি বজাই নাচিম একেলগে হয় না নহয় সরকার আমার বিসিডিসি আমার সরকার হওয়ার লগে লগে বেকার ল'ৰা ছোৱালী যিসকলে চাকৰি বাকৰি পোৱা নাই তেওঁলোকৰ সংস্থাপনৰ নামত বিপিএফ দলে প্ৰতি বছৰে 100 কোটি টকা ব্যৱহাৰ কৰিব বেকাৰ মানুহজনে পইচা ঘূৰাই দিব নালাগে খুঁত মাৰিব নালাগে ই পইচাটো লোন নহয় যিবিলাক মানে বয়স 40 বছৰ পাৰ হোৱা নাই সালবাৰী সমষ্টি 5টা বছৰত কমসে কম 3000 মান বেকাৰ ল'ৰা ছোৱালী তেওঁলোকে পইচা পাব 3 লাখ 4 লাখ 5 লাখ 10 লাখ পৰ্যন্ত পইচা দিব আৰু এই পইচাটো পোৱাৰ পিছত আপোনালোকে চাহ দোকান খুলিব পাৰিব ৰেষ্টুৰেণ্ট দোকান গেলামাল কম্পিউটাৰ মেকানিক বিউটি পাৰ্লাৰ কাটিং নিটিং ডাঙৰ ডাঙৰ মানে খেতিৰ কাম কৰিব পাৰিব পইচা ঘূৰাব নালাগে পইচাটা আপোনালোকে ভাল কামত ব্যৱহাৰ কৰিলে হ'ল লাগে না নাই প্ৰাইমাৰী কমিটি আমাৰ ব্লক কমিটি বিলাকক আপোনালোকৰ নাম বিলাক সিলেকশন কৰিবৰ কাৰণে দায়িত্ব দিম ল'ৰা ছোৱালী মানে 40 বছৰ পাৰ নহলে আৰু বয়সটো সবে পাব বিয়া পাতলে পাব কিন্তু বয়সটো 40 বছৰ অতিক্ৰম কৰিব নালাগে আমি বেকাৰ সমস্যা সমাধান কৰিব বিচাৰিছো কাৰণ 100% সকলে চাকৰি নাপাব যিবিলাক চাকৰি নাপাব তেওঁলোকে বিভিন্ন ধৰণৰ ব্যৱসায় কৰিব লাগিব নিজৰ ঘৰ চাব লাগিব নিজৰ জীৱন যাপন কৰিব লাগিব আৰ্থিকভাৱে নিজকে উন্নতি কৰিব লাগিব তাৰ কাৰণে বিপিএফ চৰকাৰ গঠন কৰাৰ পিছত আমাৰ যুৱক যুৱতীসকলৰ সংস্থাপনৰ নামত 100 কোটি টকা ব্যৱহাৰ কৰা হ'ব যদি প্ৰয়োজন হয় নেক্সট বছৰ 150 কোটি ব্যৱহাৰ কৰা হ'ব আমাৰ ল'ৰা ছোৱালীৰ নামত ভাল হ'বনে নাই ৰাইজ পইচা দিব লাগে নে নাই পইচা ঘূৰাই দিব নালাগে ভাল কামত ব্যৱহাৰ কৰিলে হ'ল আপোনালোকে মহিলা সেলফ হেল্প গ্ৰুপৰ নামত 40 কোটি সেলফ হেল্প ন পইচা হগন 40 কোটি আৰু যিবিলাক বিকলাংগ আছে যিসকল বয়সস্থ ব্যক্তি আছে তেখেতসকলৰ নামত প্ৰত্যেক বছৰে 10 কোটি পইচা ব্যৱহাৰ কৰা হ'ব ইয়াৰ পিছত আইবিএছৰ নামত যিবিলাক দুখীয়া দৰিদ্ৰ খাটি খোৱা মানুহ দিন হাজিৰা কৰা মানুহ আটাইতকৈ গৰীব শ্ৰেণীৰ মানুহসকলৰ কাৰণে আইবিএছ 15,000 20,000 25,000 পৰ্যন্ত আইবিএছৰ নামত এক বছৰত 50 কোটি টকা ব্যৱহাৰ কৰা হ'ব দুখীয়াफोरनि थाखाय फैसा होनाय जागोन बेराम नायजानो माबा मोनसे खालामना लानो थाखाय दुखिया मानसिफोरनो आईबिएस होनाय जागोन आईबिएस দিয়া হ'ব দৰিদ্ৰ দুখীয়া সকলৰ কাৰণে বড়োলেণ্ড বিকাশ যোজনা এটা আঁচনি আগতে বিপিএফ দলে উইঙ্গাৰ দিয়া হৈছিল আমাৰ বেকাৰ ল'ৰা ছোৱালীৰ সমস্যা সমাধান কৰিবৰ কাৰণে এইবাৰ বিপিএফ দলে সিদ্ধান্ত লৈছে যিসকল আমাৰ বেকাৰ ল'ৰাবিলাক আছে তেখেতসকলক কিছু উপাৰ্জন কৰিবৰ কাৰণে বড়োলেণ্ড বিকাশ যোজনা এই আঁচনিৰ দ্বাৰা বেকাৰ ল'ৰাবিলাকক উইঙ্গাৰ গাড়ী দিয়া হ'ব বিপিএমৰ উইঙ্গাৰ গাড়ী চিনি পায় নে নাপায় बै गोथां गोथां कालारनियालाय नोंसोर पिकनिक जानो लांग्राया उइंगारालाय हाबा जानो लाङो माथो पिकनिक जानो लाङो पिकनिक खाबोलाय लय যায় হয় না নহয়
ছোৱালী আনিব লৈ যায় বিয়াত মানে সব বডলেণ্ড উইংগাৰ লৈ যায় আপোনালোকে ক'বাত মানে ফুৰিব গ'লে বডলেণ্ড উইংগাৰ আকৌ মানে বেকাৰ ল'ৰা ছোৱালী তেওঁলোকৰ সংস্থাপনৰ নামত বডলেণ্ড উইংগাৰ দিয়া হ'ব আৰু IBSৰ নামত বেটাৰী ৰিক্সা দিয়া হ'ব লাগিলে নাই বেটাৰী ৰিক্সা বেকাৰ মানুহবিলাকক দিয়া হ'ব তেনেধৰণৰ BPF বহুতখিনি আঁচনি লৈ আহিছে ৰাস্তা দলং মেডিকেল হস্পিটেল এইবিলাকতো হ'বই ইয়াৰ বাহিৰেও ব্যক্তিগতভাৱে কিছুমান মানুহ সহায় কৰিবৰ কাৰণে BPF দলে তেনেকা আঁচনিবিলাক লৈ আহিছে UPPL চেছ ধ্বংস কৰিলে থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ চাকৰি সব বাহিৰৰ মানুহ লৈ আছে BPF চৰকাৰ গঠন কৰাৰ পিছত বাহিৰৰ পৰা চাকৰি লোৱা আমি সব বন্ধ কৰি দিম আমাৰ লোকেল মানুহ চাকৰি পাব লাগে লোকেল মানুহ দিব লাগে নাই লোকেলৰ বেকাৰ ল'ৰা ছোৱালী চাকৰি পাব লাগিব সংস্থাপন পাব লাগিব আৰ্থিকভাৱে ডেভেলপ হ'ব লাগিব প্ৰমোদ বড়ো ডাঙৰীয়াই আজিকালি দিল্লীৰ মানুহ ঠিকা দিয়ে কোচবিহাৰৰ মানুহ ঠিকা দিছে বেংগলৰ মানুহ ঠিকা দিছে গুৱাহাটী নগাঁও মৰিগাঁও তেজপুৰৰ মানুহ ডাঙৰ ডাঙৰ সাপ্লাইৰ কাম ঠিকাৰ কাম দি আছে আমাৰ চৰকাৰ অহাৰ পিছত আমি কিন্তু স্থানীয় বেকাৰ ল'ৰা ছোৱালী ঠিকা দিম যাতে তেওঁলোকে আৰ্থিকভাৱে তেওঁলোকে উন্নত হ'ব পাৰে সব বন্ধ কৰি দিম আৰু অহা 26 তাৰিখৰ পিছত BTR শব্দ নাইকিয়া কৰি দিম BTR নাই BTR নহয় BTR হোৱা নাই অফিচিয়েলি এতিয়াও তেওঁলোকে BTR লিখিব নোৱাৰে এইবাৰৰ যে ইলেকশ্যন এইটো PTCৰ ইলেকশ্যন হয় BTRৰ ইলেকশ্যন নহয় 5 বছৰ সময় উকলি গ'ল তেওঁলোকে BTRৰ চুক্তি ৰূপায়ণ কৰিব নোৱাৰিলে প্ৰমোদ বড়ো ডাঙৰীয়াই এজন মানে আটাইতকৈ ঠগোৱা ব্যক্তি আমাৰ PTC নাম্বাৰ 1 সকলোকে ঠগাব পাৰে মিছা কথা ক'ব পাৰে সব ঠগালে সকলোকে ঠগালে আৰু ঠগাবলৈ বাকী নাই আৰু তেওঁলোকে আজি হেলিকপ্টাৰ লৈ মানুহ চাবলৈ নাযায় যোৱাকালি মন্ত্ৰী এজন আহিছে চিৰাঙত মই চিৰাঙৰ এটা জায়গাত মিটিং কৰি আছিলো তেওঁলোকৰ মন্ত্ৰী হেলিকপ্টাৰ নামাই দিছে চিৰাঙত 200 জন মানুহ নাই গাঁৱে গাঁৱে যাই ফালে মাতিছে মিটিং যদি নুশুনে তথাপি আপোনালোকে হেলিকপ্টাৰ চাবলৈ আহক ইমান অপমান 1.5 ঘণ্টা বহিছে হেলিকপ্টাৰ লৈ ফালে চিৰাঙৰ সুবাইজাৰ সমষ্টিত 200 জন গাঁৱৰ ৰাইজে ওলাই অহা নাই আজি BPF দলৰ যিটো সুনামি যিটো মানে ধুমুহা এই ধুমুহাত UPPL দলে সব পৰি গ'ল আৰু তেওঁলোকে ইলেকশ্যন কেতিয়াও জিকিব নোৱাৰে বেছি বেছি হ'লে UPPL জিৰ' হৈ যাব পাৰে সবে বেয়া পাইছে মাটি পাট্টা দিয়াটো আমাৰ গেৰেণ্টি হয় যিখিনি কথা কৈ আছো আমাৰ BPF দলৰ গেৰেণ্টি হাউচ ভৱন কি হ'ল মাইনৰিটি মুছলিম সকলক হাউচ ভৱন বনোৱা কথা আছিলে প্ৰমোদ বড়ো ডাঙৰীয়াৰ ভিজন ডকুমেণ্টত লিখা আছে হাউচ ভৱন বনোৱা হ'ব শিলাৰায় ভৱন বনোৱা হ'ব বেংগলী ভাইসকলৰ কাৰণে ৰবীন্দ্ৰ ভৱন আজি ক'ত গ'ল এটাও বনা নল কোকৰাঝাৰৰ পৰা আৰম্ভ কৰি আপ টু ওদালগুৰিলৈকে এটাও ভৱন বনা নাই ইমান মিছা কথা ক'ব পাৰে চ' এতিয়া সময় নাই ৰাইজ ক'বলৈ বহুত কথা আছে আকৌ কেতিয়াবা আহিম আৰু আমাৰ BPF দলৰ কেণ্ডিডেটক আপোনালোকে বিপুল ভোটত জয় কৰক নাঙলৰ চিনত ভোট দিয়ক অহা 22 তাৰিখে সকলোৱে ওলাই আহিব আগ্ৰামা চাৰক দুৰ্গা পূজাৰ আগে আগে আমি চিফ হিচাপে পাবলৈ গৈ আছো আৰু আপোনালোকৰ চালবাৰীত আমাৰ যিটো খবৰ ইনফৰমেশ্যন দিগন্ত গয়াৰী ডাঙৰীয়া আমাৰ BPF দলৰ প্ৰাৰ্থী বিপুল ভোটত জয় হোৱাটো 100% খাটাম 100% খাটাম হৈ গ'ল ইয়াৰ কাৰণে চিন্তা কৰিব নালাগে আৰু 14-15 দিন সময় আছে আমাৰ হাতত BPFৰ চৰকাৰ আহি আছে এইখিনি কৈ সকলোকে নমস্কাৰ আৰু কৃতজ্ঞতা জনাই মোৰ ভাষণ সামৰিছো থেংক ইউ ধন্যবাদ।